শুনা, আমি কিছুমান পাঠত জোৰ বান্ধি থকা শব্দ দেখিবলৈ পাওঁ। জোৰ বান্ধি মানে কেনেকৈ? বিপদে আপদে, চকুৱে মুখে, ল'ৰা ছোৱালী, ধন বিধ, ডাল পাত, হানি বিঘিনি, শাল কোৰ, শাক পাচলি। তোমালোকে অসমীয়া কোৱা মানুহৰ মুখত মানে অসমীয়া ভাষা যিবিলাকে ভালদৰে জানে বা কয়, তেখেতে কয় যে বিপদে আপদে ভগৱানে সদায় আমাক সহায় কৰিব। বা তুমি যে মিছা কথা কৈছা, তোমাৰ চকুৱে মুখে ধৰা পৰি গৈছে। ল'ৰা ছোৱালী সকলোবিলাকৰ কাৰণে এখন আইন বনাব লাগে। বা ধনবিধ নহ'লে সকলো মিছা। গছজোপাৰ ডাল পাত সকলোবিলাক শুকাইছে, এনেকৈ কওঁ নাই? বা একো হানি বিঘিনি নোহোৱাকৈ তোমালোকে পোৱাগৈ তাকে আমি কামনা কৰিছোঁ। শাল কোৰ বাবলৈ মোৰ পইচা পাতি নাই। বা শাক পাচলিখিনি ভালকৈ ধুই থোৱা, এনেকুৱাবিলাক বাক্য আমি ব্যৱহাৰ কৰা শুনিছোঁ। এইবোৰ এক প্ৰকাৰ জুৰীয়া শব্দ। এই শব্দবোৰ কেনেকুৱা? জুৰীয়া শব্দ। বিপদ মানেও বিপদেই প্ৰব্লেম আৰু আপদ মানেও প্ৰব্লেমেই। এতিয়া চোৱা, জুৰীয়া মানে জোৰ বান্ধি থকা। কিন্তু একেটা শব্দৰ অনুৰূপ নহৈ এইবোৰ বেলেগ বেলেগ শব্দযুক্ত হৈ হোৱা জুৰীয়া শব্দ। এতিয়া চোৱা, জুৰীয়া বা অনিয়মিত অনুৰূপ শব্দ। জুৰীয়া শব্দ বা অনিয়মিত অনুৰূপ শব্দ। অনুৰূপ শব্দৰ এটি ভাগহে। অনুৰূপ শব্দ আমি পঢ়িছোঁ। অনুৰূপ শব্দ হৈছে 3 প্ৰকাৰৰ। যেনে অনুৰূপ শব্দ অনুকাৰ অনুৰূপ, দ্বিৰূক্ত অনুৰূপ আৰু জুৰীয়া বা অনিয়মিত অনুৰূপ। এতিয়া চোৱা, অনুকাৰ অনুৰূপ। মূল শব্দটোৰ পাছত প্ৰায় একে ধৰণৰ অথচ অৰ্থহীন যিবোৰ শব্দ যোগ হয়, তেনেবোৰ শব্দকে অনুকাৰ অনুৰূপ শব্দ বোলে। যেনে ভাত চাত, ইয়াত ভাতৰ অৰ্থ আছে, চাতৰ কোনো অৰ্থ নাই। চাহ তাহ, চাহৰ অৰ্থ আছে, তাহৰ কোনো অৰ্থ নাই। কাগজ চাগজ, কাগজৰ অৰ্থ আছে, চাগজৰ অৰ্থ নাই। কিন্তু প্ৰথম শব্দটোক জোৰ দিবলৈ দ্বিতীয় শব্দটো কোৱা হয়। মূল শব্দটোৰ পাছত প্ৰায় একে ধৰণৰ অথচ অৰ্থহীন যিবোৰ শব্দ যোগ হয়, তেনেবোৰ শব্দকে অনুকাৰ অনুৰূপ শব্দ বোলে। দেখা পাইছা? মোৰ যে আৰু চাহ তাহ খাবলৈ মন নাই দেই, এই কাগজ চাগজবোৰ ভালকৈ থ, ভাত চাত নাখাওঁ মই, যা, বেয়া পাইছোঁ, এনেকৈ কওঁ নাই? সেইবিলাক। দ্বিৰূক্ত অনুৰূপ। মূল শব্দৰ প্ৰথম ধ্বনিটোত জোৰ দি ধ্বনিটো দ্বিৰূক্ত কৰা হয়, তেতিয়া এনে অনুকাৰ শব্দক দ্বিৰূক্ত অনুৰূপ শব্দ বোলে। যেনে পা পইচা, দা ডাঙৰীয়া ইত্যাদি। মূল শব্দৰ প্ৰথম ধ্বনিটোক জোৰ দি, প্ৰথম ধ্বনিটো যেনেকৈ পইচা, মূল শব্দটোৰ প্ৰথম ধ্বনিটোক জোৰ দি ধ্বনিটোত দ্বিৰূক্ত কৰা হয়, তেতিয়া এনে অনুকাৰ শব্দক দ্বিৰূক্ত অনুকাৰ শব্দ বোলে। যেনে পা পইচা, দা ডাঙৰীয়া ইত্যাদি। আকৌ চোৱা, জুৰীয়া বা অনিয়মিত অনুৰূপ। বেলেগ উচ্চাৰণযুক্তত জুৰীয়া শব্দ ব্যৱহাৰ কৰি অনুৰূপ শব্দ কৰা হয়, এইবোৰক জুৰীয়া বা অনিয়মিত অনুকাৰ শব্দ বোলে। যেনে ধন বিধ, হানি বিঘিনি। হ'ল বেলেগ উচ্চাৰণ সম্পূৰ্ণ বেলেগ। চাহ ভাত চাত বুলি ক'লে উচ্চাৰণ একেই, হয়নে? ইয়াত উচ্চাৰণ সম্পূৰ্ণ বেলেগ। বেলেগ উচ্চাৰণযুক্তত জুৰীয়া শব্দ ব্যৱহাৰ কৰি অনুৰূপ শব্দ কৰা হয়, এইবোৰক জুৰীয়া বা অনিয়মিত অনুকাৰ শব্দ বোলে। যেনে ধনবিধ, হানি বিঘিনি। আশা কৰোঁ তোমালোকে যেতিয়া কেতিয়াবা এইখিনি কথা মানে কেতিয়াবা লেচন এটা পঢ়ি গ'লে এনেকুৱা শব্দবোৰ পালে কি শব্দনো পাইছা গম পাবা। এইটো জানিবলগীয়া কথা। অনুৰূপ শব্দ 3 প্ৰকাৰৰ: অনুকাৰ অনুৰূপ, দ্বিৰূক্ত অনুৰূপ, জুৰীয়া বা অনিয়মিত অনুৰূপ। যেনে চাহ তাহ ভাত চাত, এইবিলাক অনুকাৰ অনুৰূপ। হ'ল দ্বিৰূক্ত, পা পইচা, দা ডাঙৰীয়া, যা জোৱালি, সেইবিলাক হৈছে দ্বিৰূক্ত অনুৰূপ। জুৰীয়া বা অনিয়মিত অনুৰূপ: ধন বিধ, হানি বিঘিনি, এনেকুৱাবিলাক। বেলেগ উচ্চাৰণযুক্ত, হানিৰ লগত বিঘিনি কোনো উচ্চাৰণটো একে নহয়, ধনৰ লগত বিতৰ উচ্চাৰণ একে নহয়, বা ল'ৰা ছোৱালী একে নহয়, সেইকাৰণে
বেলেগ উচ্চাৰণযুক্ত জুৰীয়া শব্দ ব্যৱহাৰ কৰি অনুৰূপ শব্দ কৰা হয়। এইবিলাকক জুৰীয়া বা অনিয়মিত অনুৰূপ শব্দ বুলি কোৱা হয়। এইকেইটা কথা জানি তোমালোকৰ লাভ হ'ব। বুজি পাইছা? কথাখিনি যদিও বুজিবলৈ অকণমান কঠিন নিচিনা লাগে ন, কিনো কৈ আছে এইবিলাক কথা, এনেকুৱা টাইপৰ লাগে নাই কথাবোৰ ইণ্টাৰেষ্টিং, গম পাইছা? আমি প্ৰত্যেকগৰাকী মানুহে মুখেদি কথা কওঁতে এনেকুৱা শব্দ ব্যৱহাৰ কৰোঁ, কিন্তু শব্দটো কেনেকুৱা ধৰণৰ যদি কেতিয়াবা তোমালোকক সোধে, কিছুমান কথাত আহিব এইবিলাক। যিহেতু কিতাপতে আছে, মই নিজে নিজৰ পৰা জানি শুনি দিয়া নাই, কিতাপত থকা বহুত কথা বহুত ল'ৰা ছোৱালীয়ে স্কিপ কৰে, হয়নে? সেইবিলাক সৰু সৰু কথা মোৰ এই ক্ষুদ্ৰ ভিডিঅ'টো, এইটো বেছি দেৰি ভিডিঅ' নহয়, যদি তোমালোকে শুনি থৈ দিয়া তোমালোকৰ লাভ হ'ব। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা। যিসকলে নতুনকৈ মোৰ চেনেলটো আহিছে তেখেতসকলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহোঁ, লগ পাম আন এটা ভিডিঅ'ত।